বন্ধুসকল, কি খবৰ আপোনালোকৰ? এয়া চাওক, এনেকুৱা পানী। মই ডিউটিৰ পৰা আহি আছিলোঁ, এনেকুৱা পানী দেখি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। এয়া চাওক, অকণমান বৰষুণ দিছিলে, তাতে ইমানখিনি পানী হ'ব বুলি ভবা নাছিলোঁ। গতিকে মই দি আহি থাকোঁতে অকণমান ভিডিঅ' কৰি ল'লোঁ। 5-10 মিনিট দিছিলে বৰষুণ, তাতে এনেকুৱা পানী হৈ গ'ল, পানীয়ে পানী। হ'লে ৰাস্তাটো হৈছে কাহিলীপাৰা ৰোড দিয়া। চাওক, ইফালে ফুটপাথতো গাড়ী, বাইক, স্কুটি এনেকৈ ফুটপাথেদি গৈ আছে। এনেকৈ পানী হ'লে কিমান অসুবিধা হয় ন বন্ধু বান্ধৱীসকল। কাৰ ক'ত যাব লগা আছে, কিমান ইম্পৰ্টেণ্ট আছে। ঘৰৰ মানুহ সিফালে হ'ব পৰা নাই, এনেকৈ ৰখি গৈছে গাড়ীবিলাক, ফুটপাথতো জাম লাগি গৈছে। ৰাস্তা নদীহেন হৈ গৈছে। আগত ইমান এনেকুৱা পানী হোৱা দেখা নাছিলোঁ, এতিয়া বেছি দেখা পাই গৈছোঁ। এতিয়া বেছি হৈ যাই আছে। ৰাস্তাটো আহিব নোৱাৰোঁ নহ'বা আৰু এয়া চাওক, নদীহেন হৈ গৈছে, পুৰা ঢৌ মাৰি আছে পানী। ইফালে পানীৰ মাজেৰে গাড়ী গ'লে, সিফালে আকৌ ফুটপাথত পুৰা পানী মাৰে, ঢৌৰ দৰে। ঢৌৱে দিয়কচোন, এটা সৰু ঢৌ এনেকৈ আহি আছে।